বাৰু অকণমান এক্সাইটেড হৈ আছোঁ বাৰু মানে 1 লাখ হোৱালে এইজোপা চাগে ডাঙৰ হ'বগৈ আৰু বাকী ইয়াৰ পৰা লৈ ল'লোঁ আমাৰ নমস্কাৰ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ পেট শকত কৰা ভ্লগলৈ আৰু আপোনালোকে চাই আছে পেট শকত কৰা ভ্লগ মানে প্ৰাঞ্জ ভ্লগ চাই আছে আৰু এটা বহুত দিনীয়া মনত আশা লৈ আছিলোঁ সেই আশাটো পূৰণ কৰিব লাগিব গতিকে অকণমান কষ্ট কৰিব লাগিব যদি হয় ল'ম যদি নহয় নলওঁ কি নল'ম পাছত দেখাই আছোঁ তাৰ আগত এই সুন্দৰ ৰাতিপুৱাটোৰ অকণমান ভিউটো লওকচোন এইখন আমাৰ হৈছে বাহনী ভুলতে আকৌ মোৰ এক্সে দিয়া বাহনী বুলি নাভাবিব এইখন আমাৰ ককাৰ মানে গাৰ্লফ্ৰেণ্ডে দিয়া এক বাহনী আছিলে মানে বাঁহটো আছিলে এইখন হৈছে আমাৰ ককাৰ গাৰ্লফ্ৰেণ্ডে দিয়া বাঁহৰ পৰা এইটো আমাৰ এজোপা ভলুকা বাঁহ গতিকে এতিয়া সুন্দৰ এটা মৰ্ণিঙৰ ভিউত মই ধুনীয়াকৈ আছোঁ আৰু আচলতে ৰাতিপুৱা একদম পূৰা ফ্ৰেছ যেতিয়া পাই যাওঁ ভাল লাগে বাকী এতিয়া ক'লৈ যাম কি কৰিম দেখাই আছোঁ তাৰ আগত ধুনীয়াকৈ মুখ চুখ ধুৱাই নাই দেখিছেনে ফ্ৰেছ কৰি ওলাই আছে মুখ চুখ ধুই মেলি লওঁ আৰু ধুনীয়াকৈ গা পা তিয়াই পেলাই যাম আৰু বাৰু অকণমান এক্সাইটেড হৈ আছোঁ বাৰু একো নাই বাৰু বলক ঘৰলৈ যাওঁ বলক মোৰ যেতিয়া 10,000 ছাবস্ক্ৰাইবাৰ হৈছিলে তেতিয়া মই এটা বৃক্ষৰোপণ কৰিছিলোঁ এজোপা গছ সৌফালে এজোপা ৰুইছিলোঁ সেইজোপা মৰি গ'ল আৰু এইজোপা দেখিছেনে উদগতি নোহোৱা হৈ থাকিলে এইফালে মাজে মাজে আহি পেলাই চাফা চিকুণ কৰোঁহি পানী চানী বহুত দিন দিয়া নাই খালি দিব লাগিব আৰু তেনেদৰে ইউটিউব চেনেলো ফ্ৰীজ হৈ গৈছে বহুত দিন ভিডিঅ' দিয়া নাই ছাবস্ক্ৰাইবাৰ নবঢ়া হৈ থাকিলে এইফালে গছজোপাও নবঢ়া হৈ থাকিলে মানে 1 লাখ হোৱালে এইজোপা চাগে ডাঙৰ হ'বগৈ আৰু 1 লাখ ডাঙৰ নোহোৱাৰ আগতে কৰি দিয়ক 1 লাখটো বাকী এজোপা ধুনীয়াকৈ পানী চানী দিব লাগিব লাহে লাহে আৰু এজোপা ডাঙৰলৈ কি ধুনীয়া লাগিব চাওকচোন পূৰা এইখিনিত গছ বাৰু বহুত আছে এইফালে গছ আছে বাঁহ আছে ঢেৰ কিবা কিবি আছে এইফালে এটা গলি আছে খালি এইখিনিত গছজোপা হ'লে কেনেকুৱা লাগিব আপোনালোকে ভাবকচোন একদম মজা লাগিব ন ডাঙৰ এজোপা যদি ৰাধাচূড়া গছ হয় একদম পূৰা ফুল ফুলি থাকিব মাহত তাৰপিছত এইখিনিতো এজোপা আছিলে সেইজোপা খালি মৰি থাকিলে এজোপা একদম মজা হ'ব গতিকে এইজোপা অকণমান মেইনটেনেঞ্চ কৰিব লাগিব ইউটিউব চেনেলত মানে দোকানত লাগি আছোঁ কাৰণে অকণমান মন দিব পৰা নাই তথাপি এতিয়া ইউটিউবত একদম ধুনীয়াকৈ লাগিম আজিৰ পৰা আৰু এইফালে গছো উঠিব ইউটিউব চেনেলো উঠিব লাগিব কিন্তু দেই বাকী এতিয়া এই সুন্দৰ ৰাতিপুৱাটোৰ এনেদৰেই অকণমান অংশীদাৰ হ'লোঁ বাকী আপুনি ৰাতিপুৱা কেইটা বজাত উঠে কমেণ্ট কৰি জনাব কেইটা বজাত উঠে মই বাৰু প্ৰায় 9টা 10টাত উঠোঁ আজিও সেই একেটা টাইমে আকৌ কুঁৱলী পৰি আছে কাৰণে আপুনি নাভাবিব যে 5টা 4টা বজাত উঠিছোঁ এতিয়াও 9টা বাজি গৈছে 10টা বাজিব হ'ল গতিকে পেট শকত কৰা এনেকুৱাই বাৰু ব'লক গা পা ধুই লওঁগৈ বাই বাই এতিয়া ওলাই মেলি তিয়কলৈ আহিলোঁ আৰু তিয়কত যিটো ডিলাৰত মানে কিনিম বুলি আহিছিলোঁ সেইটো ডিলাৰ বন্ধ গতিকে এতিয়া বিচাৰিব লাগিব ইয়াতে যদি তিয়কত যদি পাওঁ তেন্তে তিয়কৰ পৰাই কিনিম তাৰপিছত নহ'লে বেলেগত যাব লাগিব আৰু এতিয়া মানে মোৰ কিবা এটা বস্তু কিনাৰ আগত মানে অত্যন্ত কনফিউজ মানুহটো যাকে তাকে 10 বাৰ মানে মোৰ কণ্টেক্টত যিমান মানুহ আছে চবকে সোধোঁ যে কি এইটো ল'ম নে সেইটো ল'ম এইটো ল'ম মানে প্ৰত্যেকটো কাম কৰাৰ আগত মানে এইটো বৰ বেয়া কাম মই কৈছোঁ নহয় মানে বেয়া স্বভাৱ মানে মোৰ এইটো এতিয়া মই কনফিউজ মাৰি আছোঁ যে কোনখন লওঁ এতিয়া মই বাইক লওঁ নে স্কুটি লওঁ এতিয়া বহুতকে ফোন কৰি সুধিছোঁ কোনখন লওঁ পচন্দ হৈছে 2খনেই আকৌ 2খন ল'বলৈ মোৰ অকাতটো নাই এইটোত গতিকে কি নলওঁ মানে মাথাটো বেয়া হৈ গৈছে পাৰিলে চাগে বাইকখনে লৈ লওঁ নেকি নে স্কুটিখন লওঁ এতিয়া মই এতিয়া লোৱাৰ পাছত বাৰু মই নিজে গম নাপাম কি মানে মই গম পাম কি ল'লোঁ কিন্তু আপোনালোকে কমেণ্ট এটা কৰি জনাওকচোন যে মই কি ল'লে ভাল আছিলে স্কুটি নে আপোনাৰ বাইক কমেণ্ট এটা কৰিব বাইক ল'বলৈ গ'লোঁ বাইক নাপায় এই হেৰিটোকে লৈ আনিলোঁ বটুৱাটোকে লৈ আনিলোঁ মানে মোৰ যদি এতিয়া মানে বয়সটো 21 বছৰ হোৱা নাই গতিকে মোক এতিয়া বাইক নিদিয়ে এতিয়া কৰিম কি মই ডিলাৰে নিদিয়ে বাইক এতিয়া 15 তাৰিখে বাৰ্থডে আছে আপোনাৰ প্ৰায় 9 দিন আছে 9 দিনলৈকে ৰ'ব লাগিব নহ'লে এতিয়া মা ভাগৰ ডকুমেণ্টছখিনি দি চাওঁ তাৰপিছত মোৰ বেংকৰ একাউণ্ট দি চাওঁ যদি দিব তেতিয়া লৈ আনিমগৈ আবেলি সময়ত নহ'লে পূৰা খালী চোতাল দেখিছেনে গোটেই ৰাতিটো শোৱা নাই আজি প্ৰায় 7 দিনমান টোপনি মানে শোৱাই নাই এইফালে আমাৰ এখেতৰ লগত শোওঁ আমাৰ আইতা মোক ৰাতিটো চুবাই থাকে তই বলিয়া হ'ল নি বোলে দেখিছেনে এতিয়া মই বলিয়া কৈছোঁ এতিয়া আনিম অকণমান দেৰি পিছত আনিম যদি হয় নহ'লে আৰু দোকান খুলিমগৈ আৰু অকণমান দেৰি কৰি পেলাই সন্ধিয়া মই দোকান খুলিম এতিয়া সময় প্ৰায় সন্ধিয়া 5 বাজিব লৈছে আৰু এতিয়া মানে ফোন কৰিলে যে মোৰ এপ্ৰুভ হ'ল গতিকে পাৰিম আনিব গতিকে যাওঁ লাডুগুড়তে ল'ম বাইকখন আৰু বম এক্সাইটেড বাৰু ব'লক
বাইকখন লৈ লওঁ, তাৰপিছত বাইকখন কেনেকুৱা কি দেখাই আছোঁ বলক। এতিয়া বাইকৰ ডেলিভাৰী হৈ গ'ল আৰু ইঞ্চুৰেঞ্চটো হোৱা নাই কাৰণে যাব পৰা নাই। বাকী ইয়াৰ পৰা লৈ ল'লোঁ, আমাৰ পেটুও আহিলে। বাইকখন কেনেকুৱা লাগিছে? দেখাম বাৰু, বাইকখন কেনেকুৱা লাগিছে এইটো কওঁ। চাপি লাগিছে নি বাৰু? হা জীৱনত প্ৰথমবাৰ ই মোক এটাই ক'লে বোলে তই NS লৈছ চাপৰি হবি বোলে। অমনি চাপৰি দা ধন্যবাদ দেই, ধন্যবাদ। ঠিক আছে। এই দাদাই সহায় কৰিলে ধুনীয়াকৈ। বাকী এখন লাহে লাহে চলাব লাগিব, বেছি স্পীডত চলাব নোৱাৰি হয় নাই? এতিয়া পাৰ্টিটো দিবি বল, দিবি নাই? এতিয়া বাইক লোৱা ফুৰ্তিত আমাৰ পেটুৱাই গোটেই ফুল টেংকি আগবঢ়াইছনে? ওলা আগবঢ়াইছনে ফুল টেংকি? ফুল টেংকি আগবঢ়াই সঁচাকেতো ভিডিঅ' নহয় দেই বাৰু। অঁ এইফালে এই মিঠাত কিমান পৰিলেগৈ? 155 টকা হৈছেহে নি? এইটো সেইটো কাৰণে কম কৰি গৈছে। এতিয়া আমাৰ পেটুৱাই চলাইছে, মই বহিছোঁ অকণমান চিটটো ওখ বাৰু, ইয়াতকৈ ওখ হৈ গৈছোঁ। এতিয়া বাইক চাইক ল'লোঁ আৰু ঘৰত থৈ আহিলোঁ। এতিয়া কাষ্টমাৰজনে ফোন কৰিলে বোলে আহা, এইফালে দেখিছেনে গাড়ী দেখিছেনে? এফালে এখন ইফালে এখন, এতিয়া যাম কেনেকৈ? মানে মাথা চাথা গৰম হৈ যায়। এতিয়া ক'বও নোৱাৰি ফটামুখ, ক'লেও লাগে ভকতৰ দুখ। হৰ্ণটোকে মাৰি দে আৰু। বাইকখন লৈ আনিবলৈ আহিছিলোঁ, খালি ঠাণ্ডা কাৰণে আনিব নোৱাৰিলোঁ। গতিকে গাড়ীখনকে লৈ যাওঁ, আৰু কাষ্টমাৰক নিৰাশ কৰাটো আমাৰ কাৰণে এটা বেয়া কথা ন। এতিয়া কুঁৱলীখনত আহিলোঁ, এইফালে গাড়ীও একদম পূৰা মানে মাথা চাথা বেয়া হৈ গৈছিলে। বাকী একো নাই। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেন্তে লাইক এটা কৰি দিব। আৰু আজিৰ পৰা মানে ভাবিছোঁ তাগৰা ভিডিঅ' দিম আৰু পূৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে যাতে আশীৰ্বাদটো দিয়ে আৰু এনেদৰে আগবাঢ়ি যাবলৈ। এতিয়া কাষ্টমাৰ ইমান ৰাতিও আহিছে, বেছি দিন নাই হোৱা, 9টা বাজিছে। গতিকে অলপমান সহায় সহযোগী এনেদৰে যাতে আগলৈ কৰি যায় তাৰে কামনা কৰি লৈ লাইটটোৱে বন্ধ হৈ থাকিলে বাই দিয়ক।